জোনাইত গৰাকীবিহীন ঘোঁৰা উদ্ধাৰ। জোনাই সমজিলাৰ চিমেণ্ট চাপৰি থানাৰ অন্তৰ্গত চিমেণ্ট চাপৰি চেৰেন সোণোৱাল গাঁৱত গৰাকীবিহীন পোৱালীসহ ৫টা ঘোঁৰা উদ্ধাৰ স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে গৰাকীবিহীন এই ঘোঁৰাকেইটাই বিগত প্ৰায় ৪-৫ বছৰ ধৰি চিমেণ্ট চাপৰি চেৰেন সোণোৱাল, মণিকপুৰ, মাছখোৱা, হাংমা চাপৰি, সচঙকে ধৰি কেইবাখনো গাঁৱত ৰাইজৰ খেতি-বাতি, কঠীয়া, ধান খাই নষ্ট কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। দিনক দিনে ঘোঁৰাকেইটাই অধিক খেতি-বাতি নষ্ট কৰাত সোমবাৰে ৪-৫খন গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত ৰছীৰে পোৱালীসহ ৫টা ঘোঁৰা বান্ধি জব্দ কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে চিমেণ্ট চাপৰি থানাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষী খবৰৰ ভিত্তিত জোনাই আঞ্চলিক বন বিভাগৰ বিষয়া দেৱব্ৰত গগৈ উপস্থিত হৈ চমজি লৈ ঘোঁৰাকেইটাক জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি বনাঞ্চলত মেলি দিয়া ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি কিছুদিনৰ পৰা আমাৰ গাঁৱৰ ৰাইজে জানেই, ৰাইজে এইটো জেঠ মাহৰ সময়, এতিয়া ৰাইজে কঠীয়া পৰাৰ লগে লগে এই ঘোঁৰাবিলাক যিবিলাক দেখিছে আপোনালোকে আমাৰ পাহাৰৰ পৰা নামি আহে। পাহাৰৰ পৰা নামি আহি আমাৰ গাঁৱৰ এতিয়া ৰাইজৰ যিবিলাক কঠীয়া খাই অনিষ্ট কৰে, আৰু যেতিয়া কঠীয়া পৰাৰ প্ৰত্যেক মানুহৰে অনিষ্ট কৰে আৰু ৰোৱাবিলাকো খাই শেষ কৰে। সেইটো কাৰণে আমি ৰাইজে 3-4খন গাঁৱৰ ৰাইজে মিলি কালি দুটামান ধৰা হ'ল, আজি ধৰিলোঁ। তাৰপিছত আমাৰ জোনাইৰ ৰেঞ্জাৰ ছাৰক আমি খবৰ দিলোঁ। প্ৰথমতে চিমেণ্ট চাপৰি থানাত খবৰ দিছিলোঁ। চিমেণ্ট চাপৰি থানাই আমাৰ জোনাই ৰেঞ্জাৰক যোগাযোগ কৰি দিলে, আৰু সেইমতে আজি জোনাই ৰেঞ্জাৰ ছাৰ আহি পালেহি। আৰু তাৰপিছত আমি ভাবিছোঁ যে ছাৰে আমাক তাৰমানে কিবা এটা ব্যৱস্থা কৰি দিয়ক, আৰু ইয়াৰ পৰা ঘোঁৰাকেইটা নি কোনোবা ৰিজাৰ্ভত বা ক'ৰবাত মেলি দিয়ক গৈ, তেতিয়া সিহঁতেও ভালকৈ খাই বৈ জীয়াই থাকিব পাৰিব। ইয়াত থাকিলেতো ৰাইজেও অনিষ্ট হ'ব, সিহঁতৰ কিবা অনিষ্ট হ'ব, কোনোবাই মাৰি দিব, কিবা দিব, সেইবুলি আমি ধৰি ৰাখিছিলোঁ। আমি ঘোঁৰা টোটেলি 4টা আছিলে, পোৱালি 1টা আছিলে, আৰু এজনী মাইকী 3টা মতা আছে। আমাৰ গাঁওখনৰ চেৰেন সোণোৱাল গাঁও। আজি আমাৰ এই ঘোঁৰাবিলাক 5-6 বছৰ বেছি হৈ গ'ল, আমাক প্ৰত্যেক বছৰে ডিষ্টাৰ্ব কৰে, কিন্তু আমি ধৰিব পৰা নাছিলোঁ। এইবাৰ সেইকাৰণে আমি 2-3খন গাঁৱৰ লগ লাগি ধৰিলোঁ। এনেকৈতো আমি মালিক আজিলৈকে লগ পোৱা নাই। প্ৰতি বছৰে আহি ডিষ্টাৰ্ব কৰে, ধানৰ দিনত ধান খাই অনিষ্ট কৰে, কঠীয়া খাই অনিষ্ট কৰে, বহুত ডিষ্টাৰ্ব কৰি আছে। সেইকাৰণে আমি এইবাৰ উপায় নাপায় এই থানাত খবৰ দিবলৈ, থানাৰ পৰা আকৌ ৰেঞ্জাৰ ছাৰক খবৰ দিলে। আজি প্ৰায় এঘণ্টাৰ আগতে অলপ এই আমাৰ ৰাজীৱ সোণোৱাল, আমাৰ চেৰেন সোণোৱাল গাঁৱৰ তেখেতে মোক এটা ফোন কৰিলে, ক'লে যে ইয়াত আমি 4টা ঘোঁৰা আৰু এটা পোৱালি আমি ধৰি থৈছোঁ। তেতিয়া মই তেখেতসকলৰ পৰা তথ্য লৈ পেলাই মই ইয়াত আহিলোঁ। এতিয়া ঘোঁৰাকেইটা আমি কি কৰিম পৰৱৰ্তী পৰ্যায়ত আমি ভাবিছোঁ, ইয়াক আমি যিহেতু কবু চাপৰিটো আমাৰ ঘোঁৰাৰ আৱাসস্থল আছে, গতিকে ঘোঁৰাকেইটাক আমি তালেই নিয়াৰ এটা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। যিহেতু ঘোঁৰাকেইটা ইয়াত থাকিলে তেওঁলোকেও কৈছে যে কোনোবাই মাৰি পেলাব বা তেওঁলোকৰ খেতিপথাৰ নষ্ট কৰিব বুলি কোনোবা মানুহে দুষ্কৃতিকাৰীয়ে আকৌ তাক হত্যা কৰিব। গতিকে আমি ভাবিছোঁ অহাকালিলৈ পৰিকল্পনা এটা কৰিছোঁ, চাওঁ আমি কবু চাপৰিলৈ নিম বুলিয়ে ঠিক কৰিছোঁ এতিয়ালৈকে। আৰু তেওঁলোকৰ পৰা আমি পাইছোঁ যে এইটো যে পাহাৰৰ পৰা আহিছে বুলি কৈছে, কিন্তু সঠিক তথ্যটো নাই। তথাপিতো গাঁৱৰ ৰাইজসকলে কৈছে যে পাহাৰৰ পৰা আহিছে বুলি। গতিকে প্ৰত্যেক বছৰে এই সময়ত আহি খেতিপথাৰ নষ্ট হৈছিল বুলি তেওঁলোকে অভিযোগ কৰিছে। গতিকে আমি ভাবিছোঁ কি অন্ততঃ কৃষকসকলে ইয়াৰ পৰা পৰিত্ৰাণ এটা পাব যদি আমি লৈ যাওঁ। আৰু দ্বিতীয়তে আমাৰ যিহেতু পবা বনাঞ্চলৰ অন্তৰ্গত কবু চাপৰি আছে, তাত ঘোঁৰাৰ আছেই, গতিকে তাতেই যদি আমি ঘোঁৰাৰ লগত ইয়াত মেলি দিব পাৰোঁ, নিশ্চয় ঘোঁৰাকেইটাইও এটা মুকলি মনেৰে চৰিব পাৰিব, আৰু তেওঁলোকেও সন্তোষ পাব যে ইয়াৰ পৰা ঘোঁৰাকেইটা লৈ গৈছে। আৰু যিহেতু আমাৰ এতিয়া জীৱ জন্তু আমি ৰক্ষণাবেক্ষণ দিব লাগে, গতিকে আমি সেইকাৰণে আহি পেলাই এই কথাখিনি চিন্তা কৰিছোঁ। আৰু গতিকে মই অহাকালিলৈ ইয়াৰ ব্যৱস্থা ল'ম বুলি আমি সিদ্ধান্ত লৈছোঁ। আমি এটা কথা চিন্তা কৰিছোঁ, তেখেতসকলক আমি কৈছোঁ, এতিয়া আমি ল'লেও আমাৰ গাঁৱৰ ৰাইজে এখন লিখিতভাৱে দিব লাগিব, আৰু গাঁওবুঢ়াই লিখি দিব, আৰু থানাতো এটা আমি জনাম আমি ল'লোঁ। পিছত কিন্তু মালিক ওলোৱাৰ কথাটো তেওঁলোকেও কৈছে যে ইয়াৰ কোনো মালিক নাই, কোনোবাই দাবী কৰিব নোৱাৰে বা তেওঁ কোনো প্ৰমাণো নাই, আগতেও তেনেকৈ আহে গুচি যায়। গতিকে মালিকৰ কথাটো আমি পৰৱৰ্তী পৰ্যায়ত থানাৰ লগত যোগাযোগ কৰি যদি ওলাই বা নোলায় সেইটো পৰৱৰ্তী পৰ্যায়তহে চিন্তা কৰিব লাগিব। কিন্তু এতিয়া যদি ঘোঁৰাকেইটা মালিক আহিব বুলি ইয়াত বান্ধি থোৱা যায়, ঘোঁৰাকেইটাও কষ্ট পাব, আৰু তেখেতসকলৰ কৃষিৰ কাম আছে। গতিকে আমি এটা সিদ্ধান্তলৈ আহিব লাগিব, কাৰণ কোনো মালিক ওলোৱা নাই, তেওঁলোকে মালিক বিচাৰিছোঁ বুলি কৈছে, এতিয়ালৈকে মালিক পোৱা নাই। গতিকে মালিক অহা কথাটো পৰৱৰ্তী পৰ্যায়ত আমি চিন্তা কৰিম।